হেল্ল' ৱেলকাম টু মাই ডেইলি ব্লগ। আজি ব্লগটো ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। আপোনালোকে আগৰ ব্লগবোৰ কেনেকুৱা পাইছে জনাবচোন। মই যিহেতু এতিয়ালৈকে কেমেৰাৰ এংগলটো ভালকৈ ধৰিব পৰা হোৱা নাই, মানে নাজানো, লাহে লাহে আহিব চাগে। ব্লগ দিয়াৰ যিহেতু অভ্যাস নাই, শ্বৰ্ট ভিডিঅ' কিছুমানহে বনাই আগতে আপলোড দিছিলোঁ, বা দীঘলীয়া হ'লেও এনেকৈ আপোনালোকৰ সন্মুখত মুখামুখিকৈ কথা পতাৰ এইটো নাছিলে মানে অভ্যাসটো, গতিকে অকণমান কেমেৰাৰ এংগলটো বেয়া হ'ব পাৰে, কিন্তু পিছলৈ ভাল কৰিম। আপোনালোকে চাই ভাল পায় যেনেদৰে তেনেকুৱা কৰিবলৈ চেষ্টা কৰিম। আজি যিহেতু ঘৰতে আছোঁ, গতিকে ব্লগটো ঘৰৰ পৰা আৰম্ভ কৰিছোঁ, আৰু মই আজি দেখুৱাবলৈ চেষ্টা কৰিম মোৰ দিনৰ অকণমান সময় ৰেচিপি এটাও দিম তাৰ মাজতে। গতিকে আজিৰ ব্লগটো আৰম্ভ কৰোঁ ব'লক। আৰু এটা কথা, কেমেৰাৰ এংগলটো ভাল নহ'লেও আপোনালোক যিসকলে মোৰ ব্লগবোৰ চাই আছে তেওঁলোকক অশেষ ধন্যবাদ। আগলৈও মোৰ ব্লগসমূহ চাব। গতিকে আজি ৰেচিপিৰ ভিডিঅ'ৰে মোৰ ব্লগটো আৰম্ভ কৰোঁ ব'লক। ৰেচিপিটোৰ বাবে প্ৰথমতে মই লৈছোঁ চিকেন। আপোনালোকে যিকোনো চিকেন ল'ব পাৰে, ব্ৰইলাৰ হওক লোকেল হওক। চিকেন লৈছোঁ। তাৰপিছতে আমাক লাগিব পিঁয়াজ। মই ইয়াতে 3টা বা 4টা পিঁয়াজ দিছোঁ, আলু মাত্ৰ এটা দিছোঁ। ইয়াতে লৈছোঁ ৰঙালাও। এইটো কেঁচা ৰঙালাও, মানে পুৰঠ হৈছে অকণমান, কিন্তু পকা নাই। কুমলীয়া ৰঙালাও ল'ব পাৰে, যিসকলে খাই ভাল পায়, কুমলীয়া এটা পায়, গতিকে এইটো কেঁচা ৰঙালাও লৈছোঁ। আৰু আমাক লাগিব আদা নহৰু পেষ্ট। ইয়াতে আদা নহৰু আৰু লগতে দিছোঁ গোটা জালুক, ধনিয়া গুটি, জিৰা, ডালচেনি আৰু ইলাইচি, লগতে লং, গোটেইখিনি মই এনেকৈ মিক্সাৰত পেষ্ট বনাই লৈছোঁ। এতিয়া ব'লক কেৰাহীত আমি বাকী বনোৱা পৰ্বখিনি আৰম্ভ কৰোঁ। কেৰাহীটো গৰম হৈছে। কেৰাহীত এতিয়া দি দিম মিঠাতেল। মিঠাতেল দি দিছোঁ। এতিয়া তাত যদি আছে তেজপাত দি দিব এটা, শুকান জলকীয়া এটা দি দিব। মই তেজপাত নিদিওঁ, শুকান জলকীয়া দি দিওঁ। তেজপাত নাই মানে শেষ হ'ল, সেইবাবে তেজপাত মই দিব নোৱাৰিম। শুকান জলকীয়া এটা, তাৰপিছতে দি দিব পাঁচফোৰণ কেইটামান। এতিয়া ইয়াতে আমি দি দিম পিঁয়াজখিনি। পিঁয়াজখিনি এতিয়া অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি প্ৰায় ভজা হৈ গ'ল। দেখিছেনে, অকণমান ৰঙচুৱা হৈছে, মানে ক'বলৈ গ'লে ব্ৰাউন কালাৰ আহিব লাগিব। পিঁয়াজখিনি এনেকুৱা হোৱাৰ পিছত এতিয়া ইয়াতে দি দিম চিকেনখিনি। মই মোৰ বনোৱা ষ্টাইলটো দেখুৱাইছোঁ, বাকী আপোনালোকে যি ধৰণে বনায়, যেনেকুৱা ষ্টাইলতে বনায়, সেনেকুৱা ষ্টাইলতে বনাব পাৰে, কোনো কথা নাই। মই এইটো ষ্টাইলত বনাওঁ বাবে মই কেৱল আপোনালোকক দেখুৱাইছোঁহে। কেৱল যিখিনি লাগে, চিকেনখিনি বনাওঁতে যিখিনি দিছোঁ সেইখিনি দি এবাৰ ট্ৰাই কৰিব পাৰে। মানে আলুৰেতো খাই সকলোৱে, ৰঙালাওৰে সচৰাচৰ লোকেল চিকেন নাখায় বা ব্ৰইলাৰ চিকেন নাখায়। ৰঙালাওৰে মই পাৰ মাংসৰে বনাইছোঁ আগতে, ৰঙালাও পাৰ মোৰ খুব ফেভৰেট হয় সেইটো, ৰঙালাওৰ লগত পাৰ। যদিও হাই প্ৰেছাৰত একেবাৰে বেয়া, কিন্তু ৰঙালাওটো মই নাখাওঁ, এনেই খাই মই ইমান এটা ভাল নাপাওঁ ৰঙালাওটো। আৰু এনেকৈ চিকেন বা মাছৰ লগত বনালেহে অকণমান খোৱা যায়। গতিকে এইখিনি অকণমান সময় জুইটো কমাই সিজিবলৈ দিম। ইয়াতে মই একো দিয়া নাই এতিয়ালৈকে, নিমখ দিয়া নাই, হালধি দিয়া নাই, কেৱল পিঁয়াজৰ লগত অকণমান সময় ভাজা যোৱাৰ পিছত বাকী বস্তুখিনি দি দিম। বনাই আছোঁ আৰু মোৰ ছোৱালীয়ে ইয়াতে কি কৰি আছে চাওক। এইখন মোৰ মেকআপ লেটাৰ। এতিয়া তাইক যদি মই এনি টাইম চাই থাকিব লগা হয়, তেতিয়াহ'লে মানে নহ'ব, মোৰ কাম নিসিজে। আৰু কাম সিজিবলৈ তাইক দিব লাগিব ফোনটো। ফোনটো দিলে তাই এইবোৰ উৎপাত নকৰাকৈ থাকে। মেকআপ লেটাৰ মোৰ বেছি ব্যৱহাৰ নহয়, এইখন প্লেট বহুত দিনৰ মূৰত, ক'ৰবাত বছৰত ভাল মানে নিজৰ মানুহৰ ক'ৰবাত বিয়া চিয়া আহিলেহে এইবোৰ ব্যৱহাৰ হয়। এতিয়া গ'ল আৰু এইখন মেকআপ প্লেটখন গ'ল। এতিয়া তাইক মোবাইলটো দি থোৱাতকৈ ভাবিছোঁ তাই যিহত ব্যস্ত হৈ আছে সিহঁতে ব্যস্ত হৈ থাকক। আহি দেখিছোঁ এইবোৰ মানে এইখন আইনা হ'ব, আইনাখনো গুচি আহে। আইনা আৰু
তাই ড্ৰেছিংখনৰ মানে এইটো বস্তু খোলা যায় দেই, এনেকৈ এইটো খোলা যায়, লকটো কিবা বেয়া হৈ গ'ল, সেইকাৰণে খোলা যায়। গতিকে তাই এতিয়া তাৰ পৰা মেকআপ প্লেটখন উলিয়াইছে। মই ওপৰত থৈ দিওঁ, লগ নোপোৱা জেগাতে থৈ দিওঁ। এইখনত উঠে তাই, উঠি অলপ আগতে লিপষ্টিকটো নষ্ট কৰিছে, ইয়াতে থৈ দিওঁ, মই ইয়াৰ ওপৰতে থৈ দিওঁ। কিন্তু ডাইনিঙৰ চেয়াৰ আনি হ'লেও জোৰা লগাই তাই উঠে, উঠি পেলাই তাই আনি এইবোৰ কৰি থাকিব। গতিকে ডাঙৰ হ'ব মোৰ খং ৰাগ, মানে কি ক'ম আৰু, আপোনালোকে দৃশ্যবোৰ দেখিয়ে বুজি পাইছে যিসকল মাতৃ, কেনেকুৱা এটা খং উঠে এইবোৰ কৰিলে সৰু ল'ৰা ছোৱালীয়ে। উৎপাতবোৰ, নিজৰ কাম বন সামৰি আকৌ তাহাঁতে কৰা লেতেৰাবোৰ চাফা কৰিব লাগিল। বাৰু যিয়ে নহওক, বয়স কম আছে, এইখিনি বয়সত এনেকুৱা কৰিবই বুলি সান্তনা লওঁ। গতিকে বহুত বেছি খং নুঠিলে পটকৈ মই দাবী ধমকি বা মাৰ পিটন নিদিওঁ, ব্যস্ত হৈ থাকক। ডাঙৰ হ'লে নিজে নিজেই এইবোৰ এৰিব, বেলেগ কামত ব্যস্ত হ'ব। গতিকে ব'লক এতিয়া ৰেচিপিৰ মাজলৈ যাওঁ। চিকেনখিনি প্ৰায় অকণমান এনেকুৱাকৈ সিজি গৈছে। এতিয়া ইয়াতে মই বাকীখিনি দি দিম। ইয়াতে মই দি দিম নিমখ, হালধি, যিখিনি আপোনাৰ আদা নহৰু পেষ্ট বনাই থৈ দিছিলোঁ সেইখিনি দি দিম। নিমখ প্ৰথমতে এচামুচ দিছোঁ, যদি লাগে পিছত আকৌ মই টেষ্ট কৰি পানী দিয়াৰ পিছত অকণমান চাই লওঁ। হালধি, তাৰপিছত দি দিম যিখিনি মই পেষ্ট বনাই থৈ দিছিলোঁ সেইখিনি, অকণমান লৰাই দিম। ইয়াতে এতিয়া মই ব্যৱহাৰ কৰিম জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান মিট মছলা। এইখিনি মছলাখিনি দি ঢাকনি লগাই দিম। তাৰপিছত মেইন বস্তুখিনি দিবলৈ আছে। যিহেতু মাংসটো সিজিবলৈ আৰম্ভ কৰিছে, গতিকে ইয়াতে মই এতিয়া ৰঙালাও দুটুকুৰ দি দিম। ৰঙালাওখিনিও যিহেতু সিজিব লাগিব, একেবাৰে কুমলীয়া নহয়, সেইবাবে মই দি দিছোঁ। আৰু ইয়াতে দি দিম আলু এটা। আলু নাখালে স্কিপ কৰিব পাৰে, আৰু যদি ভাল পায় দুটা দিব পাৰে। এইখিনি ভালকৈ লৰাই এতিয়া মই ঢাকনি লগাই দিম। আচলতে এনেকৈ যে কোবটো মাৰিলোঁ এইটো বেয়া অভ্যাস, নাপায় বুলি কয়। যিটো বাচনত বনোৱা যায় সেইটোতে এনেকৈ মানে হেতাৰে টকিয়াই দিব নাপায় বুলি কয়, কোবাই দিব, কিন্তু আহি যায় জানেনে, এৰুৱাব খুজিও পৰা নাই। এতিয়া মই ঢাকনি লগাই দিছোঁ, অকণমান সিজক, তাৰ পিছৰখিনি আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো কণ্টিনিউ কৰি থকাৰ মাজতে পটককৈ মই ওলাই যাব লগা হ'ল কিবা কাম এটাত। গতিকে চিকেনখিনি আহি মানুহজনে বনালে, বাকীখিনি মই দেখুৱাইছিলোঁ কিখিনিলৈ এৰিছিলোঁ। গতিকে বাকীখিনি কেনেকুৱা হৈছে দেখা আহক। এয়া ভিডিঅ'টো যিহেতু মই বনাইছিলোঁৱেই, সেইবাবে আধৰুৱা কৰিব মন নগ'ল। এয়া চিকেনখিনিত পানী দি দিলে, আৰু পানী দিয়াৰ পিছত এনেকুৱা হৈছে। ৰঙালাওৰ টুকুৰাকেইটা খুব ধুনীয়াকৈ সিজি গৈছে, আৰু বাকলি গুচাইও খাব পাৰে, কিন্তু বাকলিটো দি মোৰ বেছি ভাল লাগে, টেষ্টটো বেছি আহে যেন লাগে, সেইকাৰণে মই বাকলি দি ভালকৈ ধুই কোমলি যিহেতু এনেকৈ বনালোঁ। মাংসও হৈ গ'ল, ভাতো হৈ গ'ল, কিন্তু মই খাম পঁইতা ভাত। ৰাতিয়ে ভাতত পানী দি থৈ দিছিলোঁ, ৰৈ যোৱা ভাত কেইটামান আছিলে, বেছিয়ে হৈ যাব, মানুহজনে নাখায় যিহেতু, তাহাঁতৰ কাৰণে মই গৰম ভাত বহাই দিছিলোঁ। পঁইতা ভাত খাম, নৰসিংহ পাতেৰে মাছৰ পেটু ভাজি আছিলে, পিঁয়াজ লৈছোঁ, জলকীয়া, ভোট জলকীয়া লৈছোঁ, নিমখ লৈছোঁ আৰু মিঠাতেল লৈছোঁ। যিহেতু মই ভাবিছিলোঁ কঁঠালৰ গুটি কেইটামানো পিটিকা বনাই খাম, কিন্তু চিকেন আছে যেতিয়া চলি যাব বাৰু আজি এনেকৈয়ে, সেইখিনি কৰিবলৈ আচলতে সময় নহ'ল। যিহেতু ইনকাম এটাও আছে মোৰ, সেয়াই মাংস কেইপিচমানেৰে আজি পঁইতা ভাত সাজ দিনৰ দুপৰীয়া এনেকৈ খালোঁ। খাই চাব, গাটো এটা ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আহি থাকে, ভাল লাগে, গৰমটো বেছি অনুভৱ নহয়। পঁইতা ভাত আগতে সেইকাৰণে খাইছিলে।
কেনেকৈ আচলতে আজি দুপৰীয়াৰ ভাত সাঁজ খালোঁ। কিবা কিবি বনাবলৈ প্লেন আছিলে, কঁঠালৰ গুটি পিটিকা কৰিম বুলি ভাবিছিলোঁ। আৰু যিহেতু পঁইতা ভাত খোৱাৰ এটা মোৰ মানে নিচা লাগিছে, পঁইতা ভাত মাজে মাজে খাই থাকোঁ। ৰাতি ৰৈ যোৱা ভাতকেইটা পেলাই দিবও মন নাযায়। আৰু যিহেতু উৎকট গৰমৰ দিনত পঁইতা ভাত খাই বিৰাটেই ভাল লাগে। মই আগতে ভাল পোৱা নাছিলোঁ, আগতে মই খোৱাও নাছিলোঁ, কেনেকুৱা লাগিব পানী দিয়া ভাত বুলি ভাবিছিলোঁ। কিন্তু পঁইতা ভাতৰ যিটো সোৱাদ, সেই সোৱাদটো আচলতে যিসকলে নাখায় তেওঁলোকক কৈছোঁ এবাৰ খাই চাব, অকণমান খাই চাব। কিন্তু যি ভাজি বটা এইবোৰ খাই ভাল পায় লগত সেইসমূহ ৰাখিব, তেতিয়া এনেকুৱা সোৱাদ লাগে মানে মই বৰ্ণনা কৰিব নোৱাৰোঁ মানে। গতিকে আজি ভাত সাঁজ এনেকৈয়ে খালোঁ। আৰু অইন এটা ব্লগত আকৌ কাইলৈ লগ পাম। আজি যিহেতু অকণমান বেলেগ কাম অলপমান আছে, সেইবাবে সেইখিনিও কৰোঁগৈ। আৰু ব্লগটো ইয়াতে সামৰিছোঁ। বাকী আজি ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। ৰেচিপিটো গোটেই শেষলৈকে কণ্টিনিউ দেখাব নোৱাৰিলোঁ যদিও মই দেখাইছোঁৱেই প্ৰায়খিনি। এনেকুৱা কেতিয়াবা মাজে মাজে মই ৰেচিপিও দি থাকিম আপোনালোকক। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ ইমানেই, কাইলৈ আকৌ এটা নতুন ব্লগৰ সৈতে লগ পাম।